আটা মাৰি আছো কিহৰ কাৰণে মই এয়া ৰুটি বনাবৰ কাৰণেও নহয় পুৰি বনাবৰ কাৰণেও নহয় মই আটা মাৰিছো আমাৰ ঘৰৰ পিছফালে যিটো পুখুৰী আছে তাত বৰশী বুম তো এতিয়া মাছ মাৰিব যাওঁ কেইটা মাছ আহে চাওঁ এটা আহে নে দুটা আহে নে নাহে বলক দেখাও বলক পিছফালে লৈ বলা আমাৰ পটলৰ গাছ হয় লাইফত ফাৰ্ষ্ট টাইম পটল লাগিছে আমাৰ ঘৰত এয়া আমাৰ পুখুৰী হয় আৰু ইয়াৰ সাইডত মুৰ্গী থকা ঘৰ আমাৰ ভাইটিৰ মুৰ্গী থকা ঘৰ হয় তো মই অলপমান ইয়াতে থৈ দিছো এইখিনি লগত লৈ কিনে কিমান ল'লে হ'ব না মই কমকৈ ল'ম কিমান লওঁ বৰশী হয় এইডাল কিমান লগাব লাগিব অকল ঐ ডাঙৰ মাছ আহিলে দেখোন ডাঙৰ মাছ আহিলে দেখোন দিগদাৰ হ'ব এতিয়া লগোৱা হৈ গ'ল দেই অলপমানে লগাইছোঁ তো এতিয়া চাওঁ মাছ আহে না কি আহে কাছ আহে কোনখিনি থাকিব যেন লাগছে এইবোৰ মাছ এইখিনি মাছ আহিব নে কি আহিব মাছ নাই আন লাগছে মোক আজি ইমান মাহান পানীৰ মাজত কৃষ্ণ পাম ফাইনালি আহি গ'ল বেছি টাইম নহতে কি মাছ এইটো দেখো গ্ৰাছ কাট আৰু চাও এবাৰ কি আহে পাম এটো কি এটো ৰো অলপমান পানীত থাক দে আৰু পালি বা বঢ়িয়া যা কি ৰো ইয়াৰ লগ হৈ গ'ল দে মই এটা মাছ ধৰি কিনে ভাইটিক ধৰিব দিলোঁ বাকীখিনি এতিয়া মই গৈ আছোঁ খুৰীহঁতৰ ঘৰত আনিবৰ কাৰণে আৰু এয়া খুৰীহঁতৰ পৰা মই আনিছিলোঁ প্ৰথমে মই মাছখিনি কাটাৰ আগত মই টো কাটি লওঁ প্ৰথম তো টো কাটি ল'লে পিছত যিটো মাছ কাটাৰ আগত যদি মই টো কাটো কিবা মাছ বেয়াকৈ গোন্ধাব এইটো কাৰণে টো কাটো মই মাছ কাটিব লৈছোঁ বহুত দিনৰ মূৰত মাছটো প্ৰথম চেলাই ল'ম আৰু মাছটোৰ বাকলিখিনি ভালকৈ গুচাই লৈছোঁ এয়া মাছ লগত চাই লৈছোঁ চাইটো ল'লে মানে কি মাছটো ধৰিবৰ কাৰণে ইজি হয় কাটিবৰ কাৰণে মানে বহুতেই ইজি হয় এয়া চাই লগত লৈ লৈছোঁ মাছটো কাটাৰ পিছত যে হাতখন কি ধুনীয়া এটা গোন্ধ ওলাব যদিটো চাবোন চাফ মাৰিলেও গোন্ধটো নাযায় ঘৰৰ লোকেল মাছ মাছখিনি কাটি মেলি ধুনীয়াকৈ ল'লোঁ তাৰপিছত এইফালে মই ভাত বহাইছোঁ ভাতত দুটামান আলু দিছোঁ ঔটেঙা বনাবৰ কাৰণে আৰু এয়া হালধি আৰু নিমখ দি মই ভালকৈ মিক্স কৰি লৈছোঁ এতিয়া মই ফ্ৰাই কৰি মাছখিনি তাৰপিছত মই ঔটেঙাৰে আঞ্জাখন বনাম আৰু আপোনালোকে চাই থাকক আৰু এতিয়া মই মাছ ফ্ৰাই কৰিব লৈছোঁ প্ৰথমে তেল অকণমান দি লৈছোঁ মই কিন্তু লোকেল মাছতকৈ চালানী মাছটো খাই বেছি ভাল পাওঁ লোকেল মাছটো মোৰ ইমান ফেভৰেট নহয় তথাপিও ঘৰৰে পুখুৰী যিহেতু আপোনালোকক মানে বৰশী বৈ কিনে একেলগে মাছ চাছ আনি কিনে একেলগে দেখাইছোঁ তো আৰু আপোনালোকে মোৰ ভিডিঅ'ত ইমানখিনি মৰম দিছে ইমানখিনি মোক ছাপোৰ্ট কৰিছে মই ভবা নাছিলোঁ আপোনালোকে ইমান মৰম দিব বুলি মোক মোৰ ভিডিঅ'বিলাক চাই একচুৱেলি মই মানুহটো কেনেকুৱা হয় য'ত যেনেকুৱা হয় ন বস্তুবিলাক মই সেনেকৈ চলি যাবৰ কাৰণে মই চেষ্টা কৰোঁ যেনে ধৰক মই এতিয়া গাঁৱত আছোঁ তো গাঁৱৰ বস্তুবিলাক মই যিমান পাৰোঁ মই দেখাই আছোঁ আৰু ক'ব গ'লেও মানে কিছুমান কেনেকুৱা হয় ন মানুহবিলাকে গাঁৱৰ বস্তুবিলাক চাই বেছি ভাল পায় যিমানে চহৰত নাথাকক কিয় যিমানে য'ত নাথাকক কিয় গাঁৱৰ মানে বস্তুবিলাক চাই ভাল লাগে গাঁৱৰ বস্তুবিলাক কিবা এটা স্পেচিয়েল হয় টাউনতকৈও মানে মই ভাবোঁ তো সেইটো কাৰণে মই গাঁৱৰ যিমান মানে ঘৰত থকা কেইদিন যিমান যি মই পাৰোঁ সিমান দেখাই আছোঁ আপোনালোকক তো এইটো কাৰণে আজি
বহুত দিনৰ মূৰত ৰ'দ ওলাইছে যেটো অলপ গৰম হয় সেইটো কাৰণে ভাবিলো ঠাণ্ডা দিনতো ঔটেঙা খাই ইমান ভাল নালাগে বাৰু সেইটো কাৰণে মই ভাবিলো আজি চান্স ঔটেঙা খাবৰ কাৰণে গৰমত মই মাছকেইটা ফ্ৰাই কৰি লওঁ হৈ গ'ল অলপ মই কাৰাকে ভাজিছো কাৰণ তেতিয়া খাবলৈ বেছি ভাল হয় মৰমৰীয়া হ'লে আৰু এয়া লগতে লৈছো মই বেঙেনা ফ্ৰাই কৰিম এতিয়া কাৰণ ঔটেঙাৰ লগত বেঙেনা কিবা এটা ফ্ৰাই কৰি খাব পাৰিলে বেছি ভাল লাগে আৰু মোৰ বেঙেনা ফেভৰেট হয় এইটো কাৰণে এইকেইটা কাটি লওঁ বেঙেনাখিনি কাটি কিনে মই ফ্ৰাই কৰিম বেঙেনাখিনি ফ্ৰাই কৰিবৰ কাৰণে মই বেলেগকৈ তেল ব্যৱহাৰ নকৰোঁ যিখিনি মই মাছ ফ্ৰাই কৰিছিলোঁ সেইখিনি তেলতে মই বেঙেনাখিনি ফ্ৰাই কৰিম আৰু তেলখিনি গৰম হৈয়ে আছে যিহেতু এই মাত্ৰ মই মাছখিনি কাঢ়িলোঁ এয়া মই বেঙেনাখিনি একেলগে বাৰু হালধীয়া আৰু নিমখখিনি মিক্স কৰি লৈছোঁ আৰু বেঙেনা ফ্ৰাই খাই ভাল পায়নে নাপায় আপোনালোকে মই সৰুটো বেছি ভাল পাওঁ ডাঙৰটোতকৈ ডাঙৰটো বেচনৰ লগত ফ্ৰাই কৰিলে ভাল লাগে বাট সৰুটো খাই বেছি ভাল লাগে সৰুটো হ'লে বেছিকৈ খাব পাৰে ডাঙৰটো হ'লে ইমানকৈ খাব নোৱাৰি বেঙেনাটো সিজিবৰ কাৰণে অলপ ঢাকনি দি লৈছোঁ হৈ গ'ল যিহেতু ইয়াতে মই আলু দিছিলোঁ ঔটেঙা বনাবৰ কাৰণে তো আলুকেইটা মই ওলাই ল'ম এতিয়া এয়া আলু পিচকেইটা ওলাই লওঁ আৰু এইফালে মোৰ বেঙেনা ফ্ৰাইখিনি হৈ গ'ল মই অকণমান গোটা জিৰা দিম তেলত গোটা জিৰা অকণমান দিছোঁ আৰু এতিয়া মই দিম মাহপাত দিছোঁ অকণমান হালধি তাৰপিছত দিছোঁ মই ঔখিনি এতিয়া মই ফ্ৰাই কৰি ল'ম অলপ ভাজি ল'ম এতিয়া মই আলুখিনি দিম য'ত ভাতৰ লগত দিছিলোঁ একেলগে আৰু ছাইডত মই এয়া অকণমান পানী গৰম কৰি লৈছোঁ মানে ঠাণ্ডা পানী দিলে খাব ভাল নালাগে সেইটো কাৰণে পানী অকণমান গৰম কৰি লৈছোঁ মই ছাইডত মই মাছখিনি এতিয়া দি ল'ম যেহেতু আমি 3টা মানুহ হয় সেইটো কাৰণে মাছ 4টা দিছোঁ আৰু এইফালে ফ্ৰাই মাছ কাটি লৈছোঁ লগত কাৰণ ভাতৰ লগত ফ্ৰাই মাছটো বেছি জ্বলা মাছ খাই ভাল লাগে বনোৱা হৈ গ'ল এতিয়া মাছখিনি বেঙেনা ফ্ৰাই কৰিলোঁ হৈ গ'ল যি মই বনাইছোঁ আজি মই ইমান হেভিকৈ নাই বনোৱা ভাতৰ লগত মই ইমান আইটেম মই খাব নোৱাৰোঁ সেইটো কাৰণে মই কমকৈ বনাওঁ মানে মোৰ মা ভাইটিও একে চেমে হয় সেইটো কাৰণে কমকৈ বনাওঁ আৰু এতিয়া মই খাবৰ কাৰণে ৰেডি কৰোঁ আৰু ভাইটিকো মাতো খাব মাকো মাতো খাবৰ কাৰণে আৰু আপোনালোকক দেখুৱাই আছোঁ খাই কিনে অলপ আৰু টেষ্টটো কম মানে কেনেকুৱা হৈছে কি হোৱা নাই বাকীটো টেঙাটো কেনেকুৱা হয় কি হয় আপোনালোকেতো চবেই জানে মই ক'ব নালাগে তথাপিও খাই কিনে ফাইনেল লুকটো আপোনালোকক দেখাই আছোঁ